আৰু গুড ইভিনিং ফ্ৰেণ্ড দে এতিয়া বাহিৰৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে দেউতা আজি বাৰ্থডে এয়া আমাৰ দেউতা আৰু দেউতাই কৰি থোৱা আলুৱে কাটিছে আলু আৰু খাচী মাংস বনোৱা হ'ব লগত ওলকবি সেইফালে আছে সেই দুটা মুৰ্গী এইফালে সৰু সুৰা বাৰী আৰু সেইবোৰ দেউতাই চাওক কষ্ট কৰাৰ কাৰণে আমাৰ বাৰীখন চাওক আৰু কেনেকুৱা একেবাৰে হেৰি কৰি মেলি ৰখি আছোঁ আৰু দেউতাৰ লগত দেউতাই হাঁহি আছে আৰু মই চাই আছোঁ আনিলে কওক আপুনি এয়া দেখিছেনে একদম নিজৰ হাতেৰে খেতি কৰা ঘৰুৱালী অসমীয়া আলু বুলি যিটো কয় সেইটো এয়া দেখিছেনে দেউতাই চাওক কষ্ট কৰা ফল ঘৰতে খাই থাকিব পাৰোঁ আৰু কষ্ট কৰি থাকে কাৰণে আৰু এইফালে এতিয়া দেউতা বাৰ্থডে বুলি দেউতাই নিজে আলু যোগাৰ কৰিছে আৰু বৰ লগাতে দেউতা বাৰীখনৰ সৰু সুৰা চব্জি তব্জি সেইবোৰ দেখুৱাওঁ অকণমান দেখুৱাই থাকিম আৰু এইফালে চাওক এইখন আমাৰ হ'ল শাকনি বাৰী সেইফালে ফুলকবিবোৰ লাগিছে ওলকবি দুটা লৈ ল'ব কৈছোঁ সেই ফুলকবি আছে বাৰু ভিতৰত এতিয়া ওলকবি দুটা ছিঙি ল'লে হ'ব আৰু এপাহ চাওক ব্যঞ্জন কালাৰ হৈছে ফুলকবি সেয়া ওলকবি চাওক ওলকবিটো দেখুৱাই দিয়ক আপুনি কিমান ডাঙৰ হৈছে সেইটো ঘৰত চাওক এইফালে ভিডিঅ'টো চাই থাকিব নহ'লে দেই আমাৰ এই পিঁয়াজৰ লগতে কণবিলাহীও গছো হৈছে পিঁয়াজ মানে কি হ'ল তেতিয়া মানে এক্সিডেণ্ট হোৱাৰ কাৰণে পিঁয়াজৰ খেতিটো কৰিব নোৱাৰিলে হ'লেও দুজোপামান হৈছে বাৰু খাবলৈ হ'ব এইবোৰ চাওক কণবিলাহী আমাৰ লাগিছে আকৌ দেই আৰু এইজোপা বেঙেনা চাওক ঘৰতে লাগি আছে খাই থাকিবলৈ পাৰোঁ এইজোপা আৰু এইফালে অমিতা গছ এইবোৰ চাওক আৰু এইফালে ধনিয়াখিনি বাৰু বুঢ়া হ'ল গা দেউতাই তাই দুজোপামান উঘালি ল'ব এয়া দেউতা যা যোগাৰ চলি আছে দেই এইফালে কটা হৈছে বন্ধাকবি এয়া সৰু আলু গুটি কাটিবলৈ লৈছোঁ এয়া ঘৰৰে সৰু আলু লাষ্টলৈকে চাব এয়া ভাল এটা খবৰ আছে লাষ্টলৈকে চাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব এয়া আমাৰ দেউতা বহি আছে আৰু ভিডিঅ'টো চালেহে গম পাব চব যোগাৰ কৰি লৈছোঁ আৰু কাটি আছোঁ আৰু কি বনাম অলপ চলপ দেখুৱাই থাকিম দেই ভিডিঅ'টো স্কিপ নকৰিব আমাৰ দেউতাই এয়া চাহ খাই আছে দেউতাক চাহ খাবলৈ দিয়া হৈছে আৰু এইফালে ভণ্টিয়ে বনাই আছে এতিয়া মিক্স চব্জিখিনি এয়া ভাজি হ'লগৈ আৰু দেই পিঁয়াজ এইফালে পিঁয়াজ কাটি আছে মই আজি বহুত ডাঙৰ দিন ন বা চাই দিব আপোনাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আজি কি খোৱাবি বা আকৌ সেইফালে বনাই আছোঁ বন্ধাকবি এখন মিক্স চব্জি এইফালে পিঁয়াজ কাটি লৈছোঁ মাংস পোলাও দিম লগত সৰু আলু এয়া কাটি থৈছোঁ আৰু লগত বনাইছোঁ মাটি দাইল দেউতাৰ পোৱা পিয়ৰ দেই দেউতা বহুত ভাল পায় মাটি দাইল আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কিনো আছিল দেই এইটো দেখুৱাই হোৱা নাই বাৰু কাৰণ বহুতখিনি আইটেম আছে যে এইফালে আলু ভাজি আছে এইখিনি সৰু ঘৰৰে আলু আৰু পিঁয়াজ দিছোঁ এয়া নিমখ হালধি তাৰ বাহিৰে একো দিয়া নাই এইখিনি পোৱা কমটি যেতিয়া বনাই থকা হ'ব আৰু দি দিলোঁ দেই এইখিনি মাটি দাইল ঘৰৰ অমিতা ঘৰৰ আলু এইখন পাতি দিছোঁ এতিয়া তেল মাৰিম এতিয়া মোৰ তেলখিনি মানে দিয়া হৈ গৈছে ইয়াত গৰম হৈ গ'ল এতিয়া দি দিম এতিয়া নহৰু আৰু এটা শুকান জলকীয়া মানে মাটিদালত শুকান জলকীয়া নহৰু দিলেহে খাই ভাল লাগে আৰু নহৰুখিনি এতিয়া জ্বলিব দিম মানে অকণমান কলচা নিচিনা আৰু এইফালে মই এতিয়া মাটিদাল চাওক গোটেই ধুনীয়াকৈ দেখুৱাই আৰু এইফালে মোৰ মাটিদাল তেল মৰা হৈ গ'ল তাৰপিছত এতিয়া বনাম মাংস এটা দেখুৱাইছোঁ অলপ চলপ আপোনালোকৰ লগত বাৰ্থডে কেক মানে দেউতা বাৰ্থডে কেক ধুনীয়াকৈ সজাই লৈছোঁ আৰু দেউতা কাটি মাতিম আৰু কেক কাটিবহি হেপী বাৰ্থডে দেউতা আপোনালোকে এনেকৈ দেউতা মাক এনেকৈ হেৰি কৰিব দেই এই আমাৰ দেউতাই এতিয়া কেক কাটিব মমবাতি লগোৱা নাই কিয় মমবাতি চমবাতি ভাল নালাগে যে আৰু দেউতাই এতিয়া কেক কাটিব মা তাক গোচৰ ৰখি দিয়ক গেছ হেপী বাৰ্থডে একো নাই ধুনীয়াকৈ দেউতা আৰু মায়ে মিলি কেক হেপী বাৰ্থডে দেউতা সদায় এনেকৈ যে আপুনি ভালে কুশলে জীয়াই থাকক সেইটোৱে আশা আৰু হেপী বাৰ্থডে দেউতাই এপিচ মাক খুৱাই দিব এডোখৰ মায়ে দেউতা খুৱাব এয়া সৰু ভণ্টিয়ে কাটি দিছে দেউতা কাটিব পৰা নাই কাৰণে আৰু দেউতাও মা এনেকৈ জীয়াই থাকক আৰু সৰু ভণ্টি এবাৰ আপোনাক খুৱাই দিব মানে ভালে পাছ কৰিবলৈ আশীৰ্বাদ কৰিব দেই হেপী বাৰ্থডে দেউতা সদায় থাকক দেই এনেকৈ ধুনুকো খুৱাই দিয়ক আমাৰ সৰুকো খুৱাই দিয়ক এতিয়া ভণ্টিক খুৱাই দিয়ক এতিয়া কি কৈছে ডাঙৰ যে মাৰ লগত আদৰিছোঁ ন এই নলগাবি কাৰণ বেছি নহয় এয়া চাওক লাষ্টত এয়া
আমাৰ দেউতা চাওক একবি দেউতাক ধুনীয়াকৈ মাৰি থৈ দিছোঁ এই দেউতা দাঁতকেইটা উলিয়াই দিছেগৈ এতিয়া হেৰি হৈ আছে কেক এই দেউতাক চাহ এইফালে সেইফালে জেকো কথা আছে বনাই আছোঁ দেই মানে হৈ গ'ল আৰু এইফালে বনালোঁ পোলাও পোলাও এইফালে চিকেন আৰু এয়া মাটি দাইল মানে মই তলতে দি দিছোঁ চব্জিখিনি খাব লাগিব যেন আৰু ইয়াত দি দিছে এতিয়া আলু চব্জি আৰু এয়া হৈছে বন্ধাকবি চব্জি যি বনাইছোঁ গোটেইখিনি আপোনালোকৰ লগত অকণ অকণ শ্বেয়াৰ কৰিছোঁ আৰু আজি এয়া বাৰ্থডে স্পেচিয়েল ডিনাৰ এয়া হৈছে খাচী মাংস এয়া মাটি দাইল আৰু এয়া হৈছে দেউতাৰ কাৰণে বনোৱা স্পেচিয়েল বাৰ্থডে খানা খাবলৈ আজি কি বনাইছোঁ চাকি হওক আপোনাৰ বাৰ্থডে বুলি আৰু এয়া আৰু আপোনালোকে আমাৰ দেউতাক আমি যেনেকৈ আদৰ সাদৰ কৰোঁ আপোনালোকে কৰিব দেই এতিয়া আমাৰ দেউতাই খাব চাওক আৰু বাৰ্থডে বুলি দেউতাক এনেকৈ বনাই দিছোঁ আৰু এনেকৈ ধুনীয়াকৈ সজাই লৈছোঁ আৰু কাৰণ প্ৰথমে আপোনাৰ পিয়ৰ দাইলে খাওক মাটি দাইল কেনেকুৱা হৈছে সেয়া আমাৰ দেউতা মানে পিয়ৰ হয় মাটি দাইল দেই বনাই মেলি দিছোঁ আৰু আৰু এয়া দেউতা খাই আছে সেয়া দেউতা এতিয়া খাব তাৰপিছত আমিও খাম আমাৰো যোগাৰ কৰি লৈছোঁ এয়া দেউতাক এনেকৈ খাবলৈ দি লৈছোঁ এতিয়া এইফালে আমিও খাম এইফালে আমাৰ ভণ্টি বহি আছে মই এতিয়া খাম আৰু বাৰ্থডে বুলি দেই এইফালে পোলাও লৈ লৈছোঁ আলু ডিম সেইফালে আমাৰ ভণ্টি খাই আছে আৰু সেইফালে দেউতা খাই আছে গোটেইখিনি এনেকৈ হেৰি কৰি লৈছোঁ আৰু এইফালে মাও আহিছে খাবলৈ এইফালে ভণ্টি খাই আছে আৰু এয়া মা খাই আছে দেই এইফালে ময়ো খাবলৈ লৈছোঁ